हेलो फ्रेंड्स गुड मॉर्निंग हैव ए नाइस डे जोआकाली 15 तारिखर পৰা আমাৰ লখৰা ফিল্ডত ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে সো সকলো অসমবাসী ৰাইজক আমাৰ মূলা গাভৰু আত্মসহায় গোটৰ পৰা আপোনালোকক নিমন্ত্ৰণ জনালো আমি আত্মসহায় গোটটোতে এখন দোকানো দিছো ধুনিয়াকৈ আহক আপোনালোকে ভিডিওটো চাওক পৰা ৰাস মহোৎসৱ হৈছে আৰু আমাৰ আত্মসহায় গোট আমি 10 জনীয়া গ্ৰুপটো ইয়াতে দোকান দিছো আপোনালোকে আহিব ৰাখলৈ আৰু আমাৰ দোকানলৈ আহিব আৰু আমাৰ দোকানখনৰ নাম হৈছে কৈ দিয়ক বাইদেউ মূলা গাভৰু আত্মসহায়ক গোট ইয়াতে আপোনালোকে অসমীয়া গোটেইখিনিয়ে পাব মানে লাৰু পিঠা আদি কৰি আমাৰ হাতে বনোৱা আপোনালোকে আহিব আৰু ধুনিয়াকৈ আমাৰ ইয়াতে খাই যাব দেই সকলোৱে হৰি দশৰথে বলে তোমাৰ অপৰাধী নাই কমি গহৰি ৰাখ কৰি পকি ৰাম কৃষ্ণ হৰি ৰাম নমো নমো নাৰায়ণ প্ৰসন্ন হৰি কৰি কমাই নিজান আপোনাৰ মহিমা আপুনি প্ৰকট কৰি দিব ৰাম কৃষ্ণ প্ৰভু আজি এই ৰাস মহোৎসৱ উপলক্ষে আমাৰ আত্মসহায় গোটৰ মূলা গাভৰু ইয়াতে দোকান দিছে সকলোখিনি যাতে ভালে কুশলে আইসকলকো যাতে ভালে কুশলে ৰাখি গোটটো চলাই নিবৰ কাৰণে এই দোকানখন চলাই নিবৰ কাৰণে শক্তি দিয়ে তোমাৰ ওচৰত কথা কৈছোঁ প্ৰভু কৃষ্ণ হৰি হেৰি কয় এতিয়া আমি আপোনালোকক আমাৰ দোকানলৈ নিমন্ত্ৰণ কৰি মানে আমাৰ লখৰালৈ আহিব কিন্তু নিমন্ত্ৰণ জনালোঁ সকলোকে এয়া দীপালী বাইদেউ আহি পাইছে এতিয়া আমাৰ সেক্ৰেটাৰী আৰু বাইদেউ আমাৰ আমি মনভৰালী আৰু আমি গোটেইবিলাক লগ লাগি ইয়াতে দোকান দিছোঁ ৰাসত আপোনালোকে আহিব সকলোকে মাতিলোঁ কিন্তু সকলোৱে আহিব পিঠা পনা খাব আমাৰ সাধাৰণ সম্পাদক অজিত দাস ডেকাদেৱ তেখেতক আদৰি অনাৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনোৱা হ'ল আৰু আমাৰ যিখিনি সাংস্কৃতিক দল তথা গোট আছে সেইখিনি নিজৰ নিজৰ গোটৰ মানুহখিনি নিজৰ নিজৰ একেটি যিটো পোচাক পিন্ধি আছে শাৰী হওক মাজা মিহিলাকৈ নোসোমাব নিজৰ গোটৰ মানুহখিনি নিজাকৈ শাৰী হওক নিজৰ গোটৰ মানুহখিনি নিজা নিজিকৈ শাৰী হওক নিজৰ দলটোৰ মানুহখিনি বলেন দাস ডাঙৰীয়া আহক দৈ চিৰা খাই আছে দৈ চিৰা যিসকল নৰনাৰী প্ৰকৃতি মূলা গাভৰু লখৰাত ৰাতিপুৱা ৰাস ষ্টাৰ্ট হৈছে আমাৰ লাৰু পিঠা একদম গৰম পিঠা হাতে বনোৱা ভাজা পিঠা আৰু ইপিনে বনাই আছে আপোনালোকে আহিব একদম ফ্ৰেছ খাব দেই আৰু শুকান পিঠা আছে ইয়াত একদম ভৰ্তি কৰি থৈছোঁ শুকান পিঠা সকলো আহিব আমি এতিয়া লাৰু পিঠা খাই আছোঁ বনাই আছোঁ আপোনালোকে আহিব আমাৰ বাকীসকলে খাই পেলাই মাৰি দিওঁ আমাৰ হাজবেণ্ডে ইয়াতে বহি আছে আমাৰ ইয়াত দাদাহঁতে বহি আছে সকলো ইয়াতে বহি আছে ৰাস উৎসৱত আমাৰ লখৰা ফিল্ডত আজিৰ পৰা ৰাস হৈছে দেই আপোনালোকে আহিব চাবৰ কাৰণে আমাৰ সকলো ইয়াতে বহি আছে আৰু বহুতেই ভাল হ'ব আমিও দোকান দিছোঁ আমাৰ দোকানত খাবৰ কাৰণে আহিব কিন্তু আমাৰ দোকানখিনি উঠাই দিম বাৰু হৈছে মানে চিৰাদৈ খালি খাওঁ ভাই সিফালে যাব লাগিব এয়া চিৰাদৈ দি আছে ইয়াতে দাদাহঁতে ইয়াতে খাই আছে কেনেকুৱা হৈছে কওকচোন সুন্দৰ একদম সুন্দৰ ফেণ্টাষ্টিক ঘৰত বোলা আৰু বিক্ৰী হোৱাখিনি ইয়াতে ল'লে মিঠাই দোকান আৰম্ভ হৈ গৈছে আমাৰ লখৰাত একদম ৰাস লাগি গৈছে পুৰা চাব আহিছোঁ দেই আজি একদম লখৰাত ভৰ্তি হৈ যাব ৰাসত একদম ভৰ্তি আৰু
এয়া মেলা ইয়াতে হ'ব হাঁহৰ খেলা কয় হাঁহবিলাক কৈ এইবিলাক হাঁহৰ খেলা না হাঁহৰ খেলা কোনে কোনে খেলিব একদম হাঁহ ভৰ্তি হৈ আছে ৰ'বচোন এইফালে গোটেই হাঁহ চাহ খেলা হ'ব বহুত ব্লগটো চাই যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ এটা কৰি দিব আৰু অসমবাসী ৰাইজক আমাৰ লখৰা ফিল্ডত ৰাস চাবলৈ নিমন্ত্ৰণ জনালোঁ আৰু আমাৰ মূলাগাভৰু আত্মসহায়ক গোটৰ ৰেষ্টুৰেণ্ট মানে দোকানখনলৈ আপোনালোকে এবাৰ আহি চাই যাব আৰু একাপ চাহ খাই যাব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে থেংক ইউ ছ' মাছ